দুলিয়াজানৰ পৰিস্থিতিলৈ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ তীব্ৰ প্ৰতিক্ৰিয়া। বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সচিব প্ৰধান মানৱজ্যোতি বৰুৱা আৰু দুলিয়াজান আঞ্চলিক সমিতিৰ সচিব প্ৰধান বিদ্যুৎ নাথে আছে গুৰুত্বপূৰ্ণ সংবাদ বিবৃতিৰ জৰিয়তে দুলিয়াজানত বিদ্যমান পৰিস্থিতিৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। সচিব প্ৰধান মানৱজ্যোতি বৰুৱাই কয়, অসমত থকা সকলো সচেতন নাগৰিকে এতিয়া একত্ৰিত হৈ দুলিয়াজানৰ সমস্যা সমাধানৰ বাবে আগবাঢ়িব লাগিব। স্থানীয় ৰাইজ দল সংগঠনসকলে একেযোগে সহায় সহযোগিতা হাত আগবঢ়ালে পৰিস্থিতি উন্নতি ঘটিব। তেওঁ লগতে টিপলিঙৰ পৰা মঠপুৰলৈ নিৰ্মাণাধীন পথৰ অৱস্থাৰ কথা দাঙি ধৰে। বৰুৱাই অভিযোগ উত্থাপন কৰি কয়, ঠিকাদাৰসকলে নিজৰ ইচ্ছামতে কাম কৰি আছে। ৰাস্তাটোত জলাবদ্ধতাৰ সৃষ্টি হৈছে। মাজমজিয়াত থকা বিদ্যুৎ খুঁটাবোৰ এতিয়াও সঠিকভাৱে স্থানান্তৰ কৰা হোৱা নাই, যাৰ ফলত যিকোনো সময়ত দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা আছে। বৰুৱাই চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি কয়, এই সমগ্ৰ বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে হস্তক্ষেপ কৰি সুস্থ তদন্ত কৰিবলৈ আগবাঢ়িব লাগিব। যদি চৰকাৰে সময়মতে ব্যৱস্থা নলয় তেন্তে বৃহত্তৰ অসমীয়া যুৱ মঞ্চে দুলিয়াজানত পথ অৱৰোধ কাৰ্যসূচী হাতত ল'ব। স্থানীয় ৰাইজৰ মাজতো এই বিষয়ে তীব্ৰ অসন্তোষ দেখা গৈছে আৰু এতিয়া চৰকাৰৰ পদক্ষেপৰ প্ৰতি সকলে চকু ৰাখিছে। দুলিয়াজানৰ পৰা কিশোৰ কুমাৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। যে টিপলিঙৰ আমাৰ যিটো ৰাস্তা বনি আছে, মাধৱপুৰৰ পৰা আমাৰ যিটো টিপলিঙৰ যিটো ৰাস্তা বনিছে, সেই ৰাস্তাটোত আমি তেওঁলোকক বাৰম্বাৰ অনুৰোধ জনাইছো যে আপোনালোকে ৰাস্তা বনাই তাত আমাৰ ক'বলৈ ৰাস্তাটো ভাল হৈছে, ৰাইজৰ কাৰণে ভাল হ'ব। কিন্তু তেওঁলোকক আমি বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কিন্তু তেওঁলোকে এটা পানী মৰাৰ যি ব্যৱস্থা তেওঁলোকে কৰা নাই। তাৰপিছত তেওঁলোকৰ যদি যিখিনি কৰ্মচাৰী আছে, যদি আমি তেওঁলোকক কথাষাৰ ক'ব যায়, তেওঁলোকে বিভিন্ন ধৰণৰ দম্ভালি মাৰি কথা কয়। আৰু আমি তাতোতকৈ ডাঙৰ এটা কথা আমি লক্ষ্য কৰিছোঁ, আমি যেতিয়া থাৰ্মেলক সেইদিনা আমি যেতিয়া ক'লোঁ ACB-ক যে আপোনালোকে লাইটৰ যিখিনি পোষ্ট আছে, লাইটৰ পোষ্টখিনি ৰাস্তাৰ মাজত থাকি পিনে তাৰপিছত তেওঁলোকে ৰাস্তা বনাই আছে, তেতিয়া তেওঁলোকে ক'লে যে তেওঁলোকে থাৰ্মেলে এষ্টিমেট দিয়াৰ পিছতো কিন্তু PWDয়ে পইচা নাই বুলি কৈছে, যে অতি সোনকালে আমাক চৰকাৰৰ পৰা নিৰ্দেশ প্ৰদান কৰিছে যে অতি সোনকালে অক্টোবৰৰ ভিতৰত ৰাস্তাটো বনাই উলিয়াব লাগে, যে মুখ্যমন্ত্ৰীয়ে ৰাস্তাটো আপোনাৰ ফিটা কাটিব। তো এতিয়া আমাৰ কথা এটা হ'ল, মুখ্যমন্ত্ৰী আহি ফিটা কটাটো ডাঙৰ কথা নহয়। আমাৰ কথা হ'ল যে ৰাস্তাটো ভালকৈ বনাব লাগে। ৰাস্তাটো তেওঁলোকে যিটো অনুপাতত বনাইছে, যিমানখিনি বহল কৰিবলৈ 12 মিটাৰ বহল কৰিছে, তাৰ লগতে তেওঁলোকে মূল্যৱান যিখিনি গছ আছে গোটেই গছখিনি কাটে, গোটেই গছখিনি প্ৰায় 50ৰ ওপৰৰ দশকৰ গছ আছিলে, গোটেই গছখিনি কাটি খাস্তাং কৰিলে। তাৰ উপৰিও আজি আমি যিটো দিনৰ যি পৰিৱেশ, দিনৰ পৰিৱেশত এটা ধূলিময় পৰিৱেশ, আপোনালোকে ভিডিঅ'ত দেখিব যে গোটেইখন ধূলি হৈ আছে। ইয়াত মানুহৰ বেমাৰ আজাৰৰ পৰা মানুহৰ ঘৰৰ ভিতৰলৈকে ধূলি সোমাইছে। বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো, প্ৰশাসনকো আমি বাৰম্বাৰ কোৱাৰ পিছতো কিন্তু তেওঁলোকে তাত কোনো ধৰণৰ পানী মৰাৰ ব্যৱস্থা কৰা নাই। আৰু আমি যিজন ঠিকাদাৰ, সেই ঠিকাদাৰজনকো আমি দাবী জনাইছোঁ যে তেওঁ মানৱতাৰ খাতিৰত কিছুমান কথা বুজি পাব লাগে, যে এটা ৰাস্তা বনালেই নহয়, হ'ব পাৰে তেওঁ কোটিপতি, আমি সাধাৰণ মানুহ, কিন্তু আমাৰ সাধাৰণ মানুহৰো আমাৰ এটা সীমা থাকে। এটা সীমা অতিক্ৰম কৰাৰ পিছত যদি তেওঁ এইখিনি কথা বুজি নাপায়, তেতিয়াহ'লে আমি কিন্তু অনাগত দিনত আমি কিন্তু এই ৰাস্তা বনোৱা কাৰ্যসূচী আমি কিন্তু বাধা প্ৰয়োগ কৰিম। আমি ৰাস্তা বনাব নিদিওঁ যেতিয়ালৈকে সেই ৰাস্তাত তেওঁলোকে পানী মাৰি নিদিয়ে। আৰু আমাৰ এটাই দাবী যে ৰাতিপুৱা এবাৰ পানী, গধূলি এবাৰ পানী মাৰি দিয়ক। তাৰ লগতে যিখিনি মানুহৰ তাত ব্যৱস্থাপনা আছে, সেই বস্তুখিনি চোৱাৰ উপৰিও যিখিনি ইলেক্ট্ৰিকৰ পোষ্ট আছে, ইলেক্ট্ৰিকৰ পোষ্টখিনি ইলেক্ট্ৰিকৰ থাৰ্মেলৰ লগত মিলি ইলেক্ট্ৰিকৰ পোষ্টখিনি তাৰপিছত ৰাস্তাটো বনাওক। আৰু যিখন ব্ৰিজ তেওঁলোকে বনাইছে, সেই ব্ৰিজখনত আমি যিমানলৈকে জানো গম পোৱা মানে 7 মিটাৰ বহল। এখন 7 মিটাৰ বহল অভাৰব্ৰিজ হ'ব পাৰেনে ৰেল দলঙৰ ওপৰেদি? সেইখনেদি যদি অইলৰ 2খন টেংকাৰ যায়, তেতিয়াহ'লে কেনেকৈ পাৰ হ'ব তাত? তো বস্তু এটা বনালে ভালকৈ বনাব লাগে। আৰু যিখিনি কাৰুকাৰ্য, আজিকালিতো তেওঁলোকৰ কথা ক'বই নাই। তেওঁলোকক যদি কথা ক'বলৈ যাওঁ, তেওঁলোকে কয় BJP গভৰ্ণমেণ্টৰ আমি আমুক হয়, আমি তামুক হয়। এতিয়া আমি দেখিছোঁ আমাৰ দুলিয়াজানৰ পৰা টিপলিঙলৈকে বাওঁহাতে আপুনি দেখিব ডাঙৰ ডাঙৰ নলা খান্দি থৈছে। সেই নলাখন আজি প্ৰায় এসপ্তাহ ওপৰ হোৱাৰ পিছতো কিন্তু তেওঁলোকে নলাৰ কোনো ধৰণৰ মেৰামতি কৰা, তেওঁলোকক সুধিলে ক'ব যে তাত আমি এইখিনি বনাই, ক'ৰবাত বনাইছে, ৰাস্তা ব্লক কৰি ৰাখিছে। এনেই ৰাস্তাটো সৰু, তেওঁলোকে তাত কিন্তু যি ব্যৱস্থা মানে কাম কৰিলে, এই ব্যৱস্থা কাম কৰা নাই। সেইটো বৃহত্তৰ যুৱ মঞ্চ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ, যদি অতি সোনকালে, যদি কাইলৈৰ পৰা তেওঁলোকে যদি পানী মৰাৰ ব্যৱস্থা নহয়, তেতিয়াহ'লে কিন্তু অনাগত সময়ত কিন্তু আমি পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিম। তাৰ কাৰণে কিন্তু দায়ী বৃহত্তৰ যুৱ মঞ্চ নহয়, তাৰ কিন্তু দায়ী সম্পূৰ্ণৰূপে সেই বিভাগৰ যিজন ঠিকাদাৰে কাম কৰে তেওঁ হ'ব।